Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এখন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন আৰু সেই ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনখন আহিছে আসাম পাব্লিক সাৰ্ভিস কমিশ্যন APSC অসম লোক সেৱা আয়োগৰ ফালৰ পৰা। সো ইয়াতে দেখিছে এইটো যোৱাকালিৰ এডভাৰটাইজমেণ্ট 3 মে 2024। সো আজি 4 মে হৈছে। আজিৰ দিনত মই আপোনালোকৰ এডভাৰটাইজমেণ্টটো শ্বেয়াৰ কৰিছোঁ। ইয়াতে নটিফিকেশ্যন আহিছে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ আণ্ডাৰ জইণ্ট কেডাৰ অফ পাব্লিক ৱৰ্কছ ৰোডছ ডিপাৰ্টমেণ্ট এণ্ড পাব্লিক ৱৰ্কছ ব্ৰিজেছ এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট। টোটেল 80টা পোষ্ট ওলাইছে। যিকোনো ভাৰতীয় নাগৰিকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল ঠিক আছে পোষ্টটো টোটেল পোষ্ট আছে 80টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 24টা, ৰিজাৰ্ভ ফৰ PWBDৰ কাৰণে 5টা ৰিজাৰ্ভ আছে, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3টা। সো অপেন কেটেগৰী টোটেল পোষ্ট আছে 44টা টোটেল ভেকেঞ্চি আছে। তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 13টা, ৰিজাৰ্ভ ফৰ OBC MOBCত টোটেল 25টা আছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 8টা, ৰিজাৰ্ভ ফৰ OBC MOBC টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে ইয়াতে এটা পোষ্ট ৰিজাৰ্ভ আছে, ৰিজাৰ্ভ ফৰ শিডিউল কাষ্ট এটা, ৰিজাৰ্ভ ফৰ শিডিউল ট্ৰাইব প্লেইনছ 5টা আৰু তাৰে ভিতৰত আকৌ ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা, ৰিজাৰ্ভ ফৰ শিডিউল ট্ৰাইব হিলছত 4টা আৰু ৰিজাৰ্ভ ফৰ উইমেন আছে এটা। সো টোটেল 80টা, তাৰে 24টা ৰিজাৰ্ভ ফৰ উইমেন আৰু লগতে PWBD 5টা আৰু এক্স ছাৰ্ভিচমেনৰ 3টা ইয়াতে আছে। আৰু লগতে পে স্কেল প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলাউৱেঞ্চেছ এড এডমিছেবল টু দি আছাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ফ্ৰম টাইম টু হ'ল 14,000 to 60,500 পে স্কেলটো, গ্ৰেড পে হ'ল 8,700, পে'মেণ্টটো হ'ল পে'মেণ্ট 2 আৰু এইটো ক্লাছ 3 পোষ্ট হ'ব যিহেতু জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট হয়। চ' এইটো ক্লাছ 3 হয়, গ্ৰেড 3 পোষ্ট হয়, এইটো গেজেটেড পোষ্ট নহয়, পে'মেণ্ট 2ত পৰে। আৰু লগতে ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু এই যোনটো কেণ্ডিডেটজনৰ ডমিকেল প্ৰুফ হিচাপে পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট দিব পাৰে অনলাইন এপ্লিকেশ্যন কৰোঁতে। যোনবিলাক এডুকেশ্যনেল পাৰ্পজ বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটো ইয়াতে দিব পাৰে, যিকোনো এখন দিলেই হ'ল, আপলোড কৰিব লাগিব আপোনালোকে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেট মাষ্ট হেভ এ 3 year ডিপ্ল'মা লাগিব মেকানিকেল ইঞ্জিনিয়াৰ ফ্ৰম এনি টেকনিকেল ইনষ্টিটিউট ৰিকগনাইজ বাই দি গভৰ্ণমেণ্ট। দ্য ডিপ্ল'মা মাষ্ট বি এ ৰেগুলাৰ কোৰ্চ আৰু যোনটো ডিপ্ল'মা ল'ব সেইটো ৰেগুলাৰ কোৰ্চ হ'ব লাগিব। আৰু ডিপ্ল'মা যোনবিলাক ডিষ্টেঞ্চ মোডত লোৱা হৈছে সেইটো এলাউ নকৰে, একচেপ্ট নকৰে ইয়াতে, ঠিক আছে। চ' ডিপ্ল'মাটো আপোনালোকৰ ৰেগুলাৰ কোৰ্চ হ'ব লাগিব, 3 বছৰীয়া ডিপ্ল'মা হ'ব লাগিব মেকানিকেল ইঞ্জিনিয়াৰিঙত ফ্ৰম এনি ৰিকগনাইজ টেকনিকেল ইনষ্টিটিউটৰ পৰা গভৰ্ণমেণ্টে ৰিকগনাইজ কৰা। আৰু লগতে আপোনালোকৰ ৰেগুলাৰ কোৰ্চত ডিপ্ল'মা ল'ব লাগিব, ডিষ্টেঞ্চ মোডত ডিপ্ল'মা হ'লে ইয়াতে একচেপ্ট নকৰে। আৰু এপাৰ্ট ফ্ৰম ইংলিছ দ্য কেণ্ডিডেট শুড হেভ এডুকেট নলেজ এটলিষ্ট 1 অফিচিয়েল লেংগুৱেজ অফ দি ষ্টেট অফ আছাম। মানে ইংলিছৰ বাহিৰেও কেণ্ডিডেটসকলে অসমৰ যিকোনো এটা অফিচিয়েল লেংগুৱেজতো তেওঁৰ এক্সপাৰ্টিছ থাকিব লাগিব, লাইক আছামিজ বা বেংগলী বা বড়ো, এইকেইটাৰ ভিতৰত যিকোনো এটা লেংগুৱেজ ভালকৈ জানিব লাগিব। আৰু যিসকল কেণ্ডিডেটছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ডিমা হাছাও অট'নমাছ কাউন্সিলৰ পৰা বিলং কৰে তেওঁলোকে আছামিজ বেংগলী বা বড়ো নাজানিলেও হ'ব, তেওঁলোকৰ কাৰণে এক্সেপশ্যন আছে, ইংলিছ জানিলেও হ'ব। আৰু ছেমিষ্টাৰ ৱাইজ ইয়েৰ ৱাইজ মাৰ্কশ্বিট আপোনালোকে আপলোড কৰিব লাগিব ফাইনেল পাছ চাৰ্টিফিকেটৰ সৈতে। আৰু এজটো হ'ল 18 বছৰতকৈ তলৰ হ'ব নালাগিব আৰু 38 বছৰতকৈ ওপৰত হ'ব নালাগিব। এজৰ কাট অফ ডেটটো হ'ল 1 জানুৱাৰী 2024। চ' 1 জানুৱাৰী 2024 দিনাখন আপোনালোকৰ বয়স 18 বছৰতকৈ তলত হ'ব নালাগিব আৰু 38 বছৰতকৈ 38 ইয়াৰ্ছতকৈ ওপৰত হ'ব নালাগিব। এজ ৰিলেক্সেশ্যন আছে SC STৰ কাৰণে আপাৰ এজ ৰিলেক্সেশ্যন আছে 5 years মানে 43 ইয়াৰ্ছলৈকে, OBC MOBCৰ কাৰণে 3 years ৰিলেক্সেশ্যন আছে মানে 41 ইয়াৰ্ছলৈকে, আৰু পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিৰ কাৰণে 10 years ইৰিছপেক্টিভ অফ SC ST OBC এণ্ড UR কেটেগৰী, ঠিক আছে। আৰু এক্স ছাৰ্ভিচমেণ্টৰ কাৰণে 12 বছৰ, এক্স ছাৰ্ভিচমেণ্টৰ কাৰণে আপ টু 50 years ইৰিছপেক্টিভ অফ আনৰিজাৰ্ভ, 15 years ফৰ এক্স ছাৰ্ভিচমেন আপ টু 53 years ইৰিছপেক্টিভ অফ OBC, আৰু 17 years এক্স ছাৰ্ভিচমেন কেণ্ডিডেট আপ টু 55 years ইৰিছপেক্টিভ অফ SC ST। চ' এইখিনি হৈ গ'ল। আৰু এজ লিমিটৰ কাৰণে যোনটো এজ লিমিটৰ যোনটো প্ৰুফ হিচাপে দিব সেই তাৰে কাৰণে ক্লাছ 10 বা ক্লাছ 12ৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট তেওঁলোকে একচেপ্ট কৰিব, তাৰ বাহিৰে বেলেগ ইয়াতে একচেপ্ট নকৰে। তাতে ডেট অফ বাৰ্থটো যোনখন চাৰ্টিফিকেটত ক্লিয়াৰলি মেনশ্যন আছে সেইখনে একচেপ্ট কৰিব। আৰু PWBD কেণ্ডিডেটসকলৰ কাৰণে টু বি এলিজিবল ফৰ কনচিডাৰেশ্যন আণ্ডাৰ PWBD কেটেগৰী এ কেণ্ডিডেট মাষ্ট পজেছ বেঞ্চমাৰ্ক ডিছেবিলিটি এণ্ড মাষ্ট প্ৰডিউচ নেচেচেৰী চাৰ্টিফিকেট ইছ্যুড বাই দি কম্পিটেণ্ট অথৰিটি। চ' আপোনালোকে বেঞ্চমাৰ্ক ডিছেবিলিটি আৰু ডিছেবিলিটিৰ নেচেচেৰী চাৰ্টিফিকেট কম্পিটেণ্ট অথৰিটিয়ে ইছ্যু কৰা আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব PWD কেণ্ডিডেটসকলে। আৰু গভৰ্ণমেণ্ট এমপ্লয়সকলে যিসকল গভৰ্ণমেণ্ট এমপ্লয়ত অলৰেডি ৰেগুলাৰ গভৰ্ণমেণ্ট এমপ্লয় আছে বা পাৰ্মানেণ্ট বা টেম্পৰৰী আছে তেওঁলোকে
কি বুলি কয় নো অবজেকশ্যন চাৰ্টিফিকেট তেওঁলোকে ইছ্যু মানে কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰাই পেলাই ইয়াতে আপলোড কৰিব লাগিব আৰু যিসকল কেজুৱেল এডহক ডেইলি ৱেজেছ আৱাৰলি পেইড কণ্ট্ৰেক্ট বেচিছ তেওঁলোকে সেইবোৰ নালাগে খালি অন্যবিলাকে গভৰ্ণমেণ্ট এমপ্লয়িজসকলে নো অবজেকশ্যন চাৰ্টিফিকেট ইয়াতে আপলোড কৰিব লাগিব ৰিলিভেণ্ট অথৰিটিয়ে ইছ্যু কৰা আৰু লগতে স্মল ফেমিলি নৰ্মছ চাৰ্টিফিকেট এখনো লাগিব স্মল ফেমিলি নৰ্মছ ফৰ্ম এ তাতে APSCৰ যোনবিলাক ফৰ্মছ বুলি এটা ছেকশ্যন আছে তাতে আপোনালোকে সেইখন পাই যাব বা গুগলত চাৰ্চ কৰিলেও পাই যাব তেনেকুৱা এখন চাৰ্টিফিকেট আপোনালোকে আপলোড কৰি জনাব লাগিব ইয়াতে ভৰাব লাগিব আৰু ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 6th May 2024 পৰহিলৰ পৰা সোমবাৰৰ পৰা আৰম্ভ হ'ব ক্লজিং ডেট অফ অনলাইন এপ্লিকেশ্যন 5th June 2024 5 জুনলৈকে আছে লাষ্ট ডেট অফ পে'মেণ্ট অফ এপ্লিকেশ্যন ফিটো হ'ল 7th June 2024 এপ্লিকেশ্যন ফিটো হ'ল জেনেৰেলৰ কাৰণে টোটেল এমাউণ্টটো হ'ব 297.20 ইনক্লুডিং এপ্লিকেশ্যন ফি প্ৰচেছিং ফি তাৰপিছত টেক্সেবল এমাউণ্ট আৰু লগতে SC ST OBC MOBC কাৰণে 197.20 BPLৰ কাৰণে 47.20 PWBD কাৰণে 47.20 তাৰপিছত আৰু বাকী এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট নহয় আপোনালোকে চাই ল'ব যোনখিনি বেছি দৰকাৰী সেইখিনিয়ে মই ইয়াতে শ্বেয়াৰ কৰিছোঁ আৰু গোটেইখিনি এলিজিবিলিটি ক্ৰাইটেৰিয়া যিসকলে মানে ইয়াতে পূৰা কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে বহুতখিনি আৰু ইয়াতে এটা ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কথা দিছে দ্য চিলেকশ্যন প্ৰচিডাৰ উইল বি নটিফাইড লেটাৰ অন ফলোড বাই ইছুইং এডেগাম ইফ ৰিকুৱাৰ্ড ঠিক আছে চ' চিলেকশ্যন প্ৰচিডাৰটো কমিশ্যনখনে পিছত ডিচিশ্যন ল'ব কেনেকৈ চিলেকশ্যন প্ৰচিডাৰ হ'ব ইয়াতে যদি পোষ্ট বেছি থাকে তেতিয়াহ'লে আপোনালোকৰ চিলেকশ্যন প্ৰচিডাৰটো বেলেগ হয় কেণ্ডিডেট যদি বেছি হয় চিলেকশ্যন প্ৰচিডাৰটো অলপ বেলেগ হয় তাতে ৰিটেন এক্সামিনেশ্যন থাকিব বা ৰিটেন এক্সামিনেশ্যন ষ্টেজেছ দুটা কৰি দিব পাৰে যদি বহুত বেছি অভাৰ কেণ্ডিডেটছ হৈ যায় আৰু যদি কেণ্ডিডেটছ কম থাকে তেতিয়াহ'লে জাষ্ট এটা চিম্পল ৰিটেন এক্সামিনেশ্যন প্লাছ ইণ্টাৰভিউ তেনেকুৱা ধৰণৰকৈ পাতিব পাৰে বা ইণ্টাৰভিউ নল'বও পাৰে সেইটো ডিপেণ্ড কৰিব কেনেকুৱা ধৰণৰকৈ হয় বাকী যদি ৰিটেন এক্সামিনেশ্যন কেনেকৈ হয় তেতিয়াহ'লে এক্সামিনেশ্যন জোনছবিলাক শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এইকেইটা কমন জোন তাৰ ভিতৰত যোনখিনি ডিষ্ট্ৰিক্ট পৰে সেইখিনি পৰিব চ' ইমানে আছিলে এডভাৰটাইজমেণ্টটো কোনোবাই যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেওঁলোকে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব কিছুমান কোৰ্চেছ এভেইলেবল আছে আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ APSC মটৰ ভেহিকল ইনস্পেক্টৰ APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ APSC ৰিচাৰ্চ এছিষ্টেণ্ট আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আছাম পুলিচ সেইখিনি কোৰ্চৰ কথা দিয়া আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক আপোনালোকক যোনটো কোৰ্চ লাগে সেইটো মই কোৰ্চ কণ্টেণ্টছ মানে কোৰ্চত কি থাকিব সেইখিনি জনাম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি কোৰ্চেছ PDF ফৰ্মেটত পাই যাব আৰু গোটেইখিনি কোৰ্চ আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যন বেচিছ হয় এজ পাৰ অফিচিয়েল চিলেবাছ ক্ৰনলজিকেল অৰ্ডাৰ চেপ্টাৰ ৱাইজ য'ত যি দৰকাৰ পৰে মেথছ ৰিজনিঙত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা সেইখিনি বস্তু পাই যাব চ' এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক সেই কোৰ্চখিনিৰ কাৰণে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম